খুলি গৈছে ন এইটো চলাবলৈ জানিব লাগিব দাদা আপুনি পইচা খৰচ কৰি আনিম বুলি কওঁতো আমাক চাইকেল আনিবলৈ মানা কৰিছে। না চাইকেল আমি কি চাইকেল প্ৰথমতে ক'লে তেখেতলোকে আৰু একেলগে কি হ'ব চাইকেল লৈ হ'ব লগা কি আছে একদমেই বেয়া হৈছে এইটো চাইক্লিঙত বাকী খেলততো নাজানো কিন্তু এই চাইক্লিঙত একদমেই বেয়া হৈছে কি হোৱাটো বিচাৰিছে ভাল হ'ব লাগে মানে মেনেজমেণ্ট ঠিক হ'ব লাগে মেনেজমেণ্ট ঠিক হোৱা নাই নাই ঠিক হোৱা নাই চাইকেল ৰেচ আজি খেলিম আমালোকো লংকা হোজাইৰ পৰা আহিছোঁ হোজাই ডিষ্ট্ৰিক্টত এতিয়া খেল আজি আৰম্ভ হৈ যাব গতিকে খেলি আশা ৰাখিছোঁ জিকিম বুলি আশা ৰাখিছোঁ এইটো আপোনাৰ বয়স দিব লাগে তেখেতে গাৰ্লছ লগাই দিছে কিন্তু তেখেতক এইখন পোষ্টাৰখনত মানে ওলট পোলটকে লগাই দিছে চব কিন্তু আমালোক এবভ 17 আমালোক কিন্তু ওলট পোলটকে সিহঁতে বনাই লৈছে ব্যৱস্থাপনা কেনেকুৱা পাইছে ব্যৱস্থাপনা ঠিকেই পাইছোঁ ৰাতি থকা কি দিছে ঠিকে আছে ভাল লাগিছে তেখেত থকাটো বহুত আৰামত ৰাখিছে খোৱা বোৱা ঠিকে আছে বহুত ভাল লাগিছে কথা আছিল 6টাৰ পৰা আৰম্ভ হ'ব এতিয়ালৈকে হোৱা নাই এতিয়া আৰম্ভ হৈ যাব এতিয়া ধৰি লওক আণ্ডাৰ 14 তেখেতক এতিয়া আমালোকৰ হোজাই ডিষ্ট্ৰিক্টৰ পৰা 2জন দিছে আণ্ডাৰ 14ৰ আৰু পিছত দিব এবাৰ 17ৰ 2জন গতিকে খেলটো এতিয়া আৰম্ভ হৈ যাব গতিকে আমালোকেও অলপ পিছত খেলটো আৰম্ভ কৰিম বুলি ভাবি আছোঁ উইদিন 5 মিনিটছ আমি চাগে 5 to 10 মিনিটছৰ ভিতৰত আমি ষ্টাৰ্ট কৰিম ফাইনেল এটা যোনটো ইউ টাৰ্ণ আছে সেই ইউ টাৰ্ণত আমাৰ যিকেইটা কাটছ বেলেগ কাটছ যি আছে সেই কাটছখিনিত আমাৰ ভলণ্টিয়াৰ আছে আৰু ইউ টাৰ্ণৰ পৰা এটা কল আহিব ৰেডি হ'লে আমি মানে ষ্টাৰ্ট কৰি দিম আৰু আজিৰ দিনটোত মানে কি হ'ব আপোনাৰ জুনিয়ৰ এতিয়া প্ৰথমটো হ'ব জুনিয়ৰ মানে 14 তেওঁলোকে হেৰি কৰিব 35টা ডিষ্ট্ৰিক্টৰ পৰা আহিছে এক্সেপ্ট ডিমা হাছাও মষ্ট প্ৰবেবলি অহা নাই তেওঁলোকে ডিমা হাছাও পাৰ্টিচিপেট কৰা নাই চাইকেলটো বাকীখিনি আমাৰ চব আছে আৰু আপোনালোকে দেখিছে আমি কৰিছোঁ অলপ নেশ্যনেল হাইৱেত কৰাৰ কথা গতিকে অলপ পলম হৈছে তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী সোনকালে আপোনালোকে আজি হ'ব আৰু অহাকালি শেষ হ'ব অহাকালি এটা পাৰ্চেণ্ট হ'ব এটা বিসংগতি আচলতে আমি ঠিক বিসংগতি হয়নে নহয় নাজানো কিন্তু এটা আনডিচিপ্লিন এটা বস্তু দেখিবলৈ পোৱা গৈছে যিবিলাক বিট নাম্বাৰ লগোৱা হৈছে এইবিলাক গাৰ্লছ আণ্ডাৰ 17 ল'ৰাৰ তাত গাৰ্লছ আণ্ডাৰ 17 এই বস্তুতে গাৰ্লছ কৰিছে মানে এই বস্তু এটা দেখিবলৈ এটা আনডিচিপ্লিন এটা হৈছে মই এইটো চৰকাৰী এটা টেকনিকেল চাব মানে আমি আমাৰ যি চাইকেল এছ'চিয়েশ্যন আছাম চাইকেল এছ'চিয়েশ্যনৰ লগত আমি যোগাযোগ কৰি তেওঁলোকৰ আমাৰ যিমান টেকনিকেলছ আছে আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টত গোটেইখিনি টেকনিকেল আমাৰ মানে নাই গতিকে আমি তেওঁলোকৰ সহায় লৈ কৰিছোঁ আৰু তেওঁলোকৰ এক্সপিৰিয়েঞ্চ অসমত নেশ্যনেল গেমছো পাতিছে আৰু তেওঁলোকৰ তত্বাৱধানতে বহুতখিনি খেল হৈছে নেশ্যনেলছ হৈছে বহুতখিনি গেমছ হৈছে চ' আমি তেওঁলোকক ডিপেণ্ডেণ্ট গতিকে মই এবাৰ চাই ল'ম বাৰু এইটো যদি আপোনালোকে ঠিকে আছে আপোনালোকে মানে দৃষ্টিগোচৰ কৰি দিছে বাৰু এইটো ধন্যবাদ আপোনালোকে দেখাই দিছে খুব হ'ব নালাগিছিলে যদি তেনেকুৱা হৈছে মই এইটো চাই তেওঁলোকৰ পেৰেণ্টছেও মানে তাৰপিছত আপোনাৰ এৰেঞ্জমেণ্ট থকা খোৱাৰ ব্যৱস্থা ভাল হোৱা নাই বুলি কৈছে এটা ৰুমত 4-5জনকে ৰখা বুলি অভিযোগ কৰিছে মই যদি আপোনালোকে স্পেচিফিক যদি মোক ইনফৰ্মেশ্যন দিয়ে মই নিশ্চয় এইটো চাম মই আপোনালোকক মই হেৰি কোৱা নাই আপোনালোকে পলম হোৱা কথাটো এটা বেলেগ বস্তু আৰু আপোনালোকে থকা খোৱাৰ কথাটো এটা বস্তু মই আজিলৈ মই চবে ফিল্ডত থাকোঁতেও মই ল'ৰা ছোৱালীবিলাকক সকলোকে মোৰ এটাই কাম যাওঁতে সদায় সুধোঁ তলে খানা কি ভাল হৈছে নে নাই কিবা ইম্প্ৰুভ কৰিব লাগে নেকি বা থকাৰ কিবা অসুবিধা হৈছে নেকি কিন্তু মই পোৱা নাই যদি আপোনালোকে স্পেচিফিক মোক দেখাই দিব পাৰে মই নিশ্চয় এইটো চাম আৰু তেওঁলোকক যি সুবিধা দিব পাৰোঁ যিমানখিনি আমি চবক বাকী এটা ডিষ্ট্ৰিক্টত দি আছোঁ সেইখিনি দিবৰ কাৰণে আমি চেষ্টা কৰিম পলম হোৱা কথাটো সঁচাকৈ আমাৰ প্ৰগ্ৰেম আছিলে আমি প্ৰথমতে 6টাৰ পৰা ষ্টাৰ্ট কৰিম বুলি কৈছিলোঁ
কিন্তু আমাৰ যি চাইকেল এছ'চিয়েশ্যনৰ যি আমাৰ বিষয়াসকল আছে তেওঁলোকে ক'লে যে আমাক 7টা বজাৰ পৰা কৰিম বুলি ক'লে গতিকে আমি 7টা বজাত উপস্থিত হৈছোঁ আমিও অলপ মানে চিন্তিত যে কিয় দেৰি হয় সেইকাৰণে সোনকালে এতিয়া আমি ষ্টাৰ্ট কৰিম এই উইদিন 5 মিনিট ষ্টাৰ্ট কৰিম পাইছোঁ মই টিংখাং খেলিছোঁ তাৰপিছত মই আণ্ডাৰ 14 খেলিছোঁ এতিয়া পজিশ্যন কি পালা মই ছেকেণ্ড পজিশ্যন পালোঁ ক'ত খেলিছিলা মই প্ৰথমতে ৰাজগড় খেলিছিলোঁ ৰাজগড় পঞ্চায়ত হৈ পিনে তাৰপিছত এতিয়া ডিব্ৰুগড় খেলি পিনে ইয়াত গুৱাহাটীত আহিছোঁ ইয়াত ছেকেণ্ড হ'লোঁ কাৰ তত্বাৱধানত তুমি গোটেই খেলখিনি শিকিছিলা ট্ৰেইনাৰ কোন আছিল তোমাৰ কোচ মই ট্ৰেইনিং কৰা নাছিলোঁ মই এনেই চাইকেল চলাওঁ যে ইয়াতে পাৰ্টিচিপেট কৰিছিলোঁ তাত চিলেক্ট হৈ এতিয়া ইয়াতো চিলেক্ট হ'লোঁ কেনে লাগিছে মোক ভালেই লাগিছে এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত